এইখন অসমত এইখন ভাৰতত এজন ৰজা আছিল। দেশ বিদেশৰ মাটিতো তেওঁৰ ৰাজত্ব চলিছিল। এগৰাকী যোদ্ধাৰ দৰে যুদ্ধবিদ্যাত নিপুণ আছিল তেওঁ। বজ্ৰ সদৃশ কণ্ঠই আছিল তেওঁৰ প্ৰধান অস্ত্ৰ। তেওঁ যুদ্ধ কৰিছিল আপোন দেশৰ বাবে, আপোন মাটিৰ বাবে, আপোন মানুহৰ বাবে। লক্ষ্য আছিল তেওঁৰ মানৱতা। সময়ৰ গতিত ৰজাই সম্ৰাট হ'লগৈ। সুৰৰ সম্ৰাট, শব্দৰ সম্ৰাট। তেওঁৰ প্ৰতিটো শব্দই আছিল যেন অৰ্জুনৰ লক্ষ্য ভেদি যোৱা ব্ৰহ্মাস্ত্ৰ। তেওঁ কৈছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা। 18 নৱেম্বৰ 1972 চনৰ এটা বিশেষ দিন। এই বিশেষ দিনটোত ধৰালৈ আহিল এটি দেৱ শিশু। প্ৰকৃতিৰ কোলাত উমলি জামলি সময়ৰ গতিত দেৱ শিশুটোৱে গতি কৰিলে এক নিজস্ব জগতলৈ। এয়াই আছিল হয়তো আৰম্ভণি। আনে নোযোৱা বাটেৰে খোজ দিলে সেই দেৱ শিশুটোৱে। ল'ৰালি কালৰ পৰা আৰম্ভ হ'ল সংগ্ৰামৰ আখৰা। সৃষ্টি হ'ল অনামিকা, মায়া, জানমণি আদি এটাৰ পিছত এটা সোণালী যুগ। দৈৱ শিশু হৈ পৰিল সেনানায়ক, সেনানায়কৰ পৰা ৰজা, ৰজাৰ পৰা মহাৰজা আৰু মহাৰজাৰ পৰা দেৱতা। মানুহৰ তেজৰ ৰন্ধে ৰন্ধে বৈ গ'ল তেওঁৰ বজ্ৰকণ্ঠৰ সুৰ। অমৃত পান কৰালে প্ৰতিগৰাকী সংগীত প্ৰেমিক, প্ৰতিগৰাকী মানৱ প্ৰেমিক। এয়াই আমাৰ ৰজা, এয়াই আমাৰ মহাৰজা। বায়ুহে দুৱাৰো বুজি পোৱাৰ আগতে মহান ৰজাগৰাকীৰ এই জয়যাত্ৰা হয়তো বহুতৰে সহ্য নহ'ল। অৱশেষত আহিল সেই অভিশপ্ত ফোন কলটো। ইচ্ছা অনিচ্ছাৰ দমোজাত
আমাৰ ৰজাই উৰা মাৰিলে সুদূৰ বিদেশলৈ। সাগৰ তলিত শুব মন যোৱা ৰজাজনে সঁচাই শুই পৰিলে সাগৰৰ গভীৰ বুকুত। এটি সত্তা হেৰাই গ'ল। কেডাল বাঁহকে তিনিচেও কৰিব মাজৰ চেও খচালিৰ কামি চাৰিজন মানুহে কান্ধত তুলি নিব চাৰিজন মানুহে কান্ধত তুলি নিব নৈৰ ঘাটলে বুলি মোৰ মনাই নৈৰ ঘাটলে বুলি দেহৰ ভৰসা নাই বুজিছানে নাই দেহৰ ভৰসা নাই বুজিছানে নাই আজি কাঁদি আছো ক'বতো নোৱাৰো আজি কাঁদি আছো ক'বতো নোৱাৰো কালি বাকী আছে কপালতে কালি বাকী আছে এটি সত্তা হেৰাই গ'ল। সঁচা অৰ্থত এটি মানৱীয় সত্তা হেৰাই গ'ল। সিদিনালৈকে সিংহৰ দৰে গৰ্জন কৰি থকা হীৰাৰ দৰে চিকমিকাই থকা এটা সত্তা হেৰাই গ'ল। সময়ক ভয় খোৱা সত্তাটো অসময়ত হেৰাই গ'ল।
ভাবিনি ৰাতি